আজি মৰাণ চাহ বাগিচাত জুবিনৰ ৰাজহুৱা এমহীয়া আদ্য শ্ৰাদ্ধ। জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগৰ এমাহ পূৰ্ণ হোৱাৰ উপলক্ষত আজি মৰাণ চাহ বাগিচা প্ৰেক্ষাগৃহত মৰাণ খটখটীবাসীৰ আতিথ্যত ৰাজহুৱা আদ্য শ্ৰাদ্ধ পালন কৰিছে। কাৰ্যসূচী অনুসৰি পুৱা জুবিন গাৰ্গৰ প্ৰতিচ্ছবি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, নাম প্ৰসংগ, দিহানাম, সৰ্বধৰ্মীয় প্ৰাৰ্থনা, দুপৰীয়া স্মৃতি চাৰণ সভা, প্ৰসাদ বিতৰণ, বিয়লি জুবিন গাৰ্গৰ স্মৃতিত জুবিনৰ সংগীত পৰিৱেশন আৰু সন্ধিয়া বন্তি প্ৰজ্বলনেৰে আদ্য শ্ৰাদ্ধৰ সামৰণি পৰিব। हमने खो दिया। रब्बुल आलमीन हम इंसाफ जानते हैं, बहुत अच्छे और भले आदमी थे, या अल्लाह गरीबों को मदद करते थे, हर मैदान में उसने हमें साथ दिया। रब्बुल आलमीन हमारे यहाँ जमा होने को तौफीक अता फरमा। या आमीन। নিশ্চয়কৈ আজি আমি মৰাণ খটখটি ৰাইজে মিলি ৰাজহুৱা জুবিন গাৰ্গৰ আৰ্ধ শ্ৰাদ্ধ আমি আয়োজন কৰিছোঁ মৰাণ খটখটি চাহ বাগিচা প্ৰেক্ষাগৃহত। আৰু আমাৰ আজি সকলো ধৰ্মীয় প্ৰাৰ্থনা হৈছে। আমাৰ মুছলমান ধৰ্মীয় প্ৰাৰ্থনা, আহোম মানুহৰ টাইহোম মানুহৰ প্ৰাৰ্থনা, এতিয়া আপোনালোকে দেখিব পাইছে আমাৰ বেংগলী ধৰ্মৰ প্ৰাৰ্থনা হৈ আছে, শিখ ধৰ্মৰ প্ৰাৰ্থনা হৈ গ'ল, আৰু 12 বজাত আমাৰ স্মৃতি এখন সভাও আছে। আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাদাং আহি গ'ল আৰু অনিল ছাৰ আহিছিলে। খুব ভাল এটা পৰিৱেশ লাগিছে। আৰু আমি ইয়াৰ যোগেদি আমি এটাই চৰকাৰক দাবী জনাইছোঁ যাতে যুগত গৈ যি ঘটনা কৰিলে, গতিকে আমি এইটো অতি সোনকালে আমি ন্যায় বিচাৰিছোঁ। ধন্যবাদ। আজি মৰাণ খটখটিত সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলো অসমীয়া ৰাইজ মিলিত হৈ জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ পাতিছোঁ। ইয়াত আমি সৰ্বধৰ্ম প্ৰাৰ্থনা ৰাখিছোঁ। ইয়াত এতিয়ালৈকে আমাৰ টাইসকলৰ যিটো ধৰ্মীয় পৰম্পৰা তেওঁলোকে প্ৰাৰ্থনা কৰি গ'ল, ইছলাম ধৰ্মৰ ফালৰ পৰা কৰি গ'ল, আমাৰ গুৰু নানকৰ, আমাৰ শিখ দাদাসকলে কৰি গ'ল, এতিয়া আমাৰ সৎসংগ ভাই ভনীসকলে প্ৰাৰ্থনা তেওঁলোকে কৰি আছে। আৰু আমাৰ নামঘৰৰ পৰা অহা ভকতবৃন্দই তেওঁলোকে দিহানাম অনুষ্ঠান কৰি আছে। গতিকে এই আদ্য শ্ৰাদ্ধৰ প্ৰধান উদ্দেশ্যটো হৈছে আমাৰ জুবিন গাৰ্গ, আমাৰ মহান শিল্পী জুবিন গাৰ্গে যিটো বিচাৰিছিলে যে সকলো মিলিতভাৱে থাকিব লাগে, সকলো ধৰ্ম জাতি ধৰ্ম নিৰ্বিশেষে সকলো একগোট হৈ থাকিব লাগে। আৰু আমি এই মৰাণ খটখটি ৰাইজে একগোট হৈ এই আদ্য শ্ৰাদ্ধখন আয়োজন কৰিছোঁ। আৰু ইয়াত সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে যোগদান কৰিছে। আৰু এইটোৱে এটা নিদৰ্শন হিচাপে আমি দাঙি ধৰিছোঁ। আৰু আমি জুবিন দাই যিটো আমাক পথ দেখুৱাই গৈছে সেই পথৰে আমি আগুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু আজি আমাৰ অনুষ্ঠানত আমাৰ মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অনিল শইকীয়াদেৱে আহি খুব সুন্দৰ বক্তৃতা দি গ'ল। আৰু আমি পাছবেলালৈ আমাৰ মৰাণৰ শিল্পী সমাজো আহিব, তেওঁলোকৰ জুবিন গাৰ্গৰ এটি গীতৰ অনুষ্ঠান হ'ব। আৰু সন্ধিয়া আমি বন্তি প্ৰজ্বলন কৰিম। যিহেতু জুবিন গাৰ্গ 52 বছৰ বয়সত মৃত্যু হৈছিলে, আমি 52 গছি বন্তি প্ৰজ্বলন কৰি আজি অনুষ্ঠানটি সফল সমাপ্তি কৰিম। मरता मरती मरने जो मरे, क्या जाना किब मरेंगे, क्या जाना किब मरेंगे, कैसा मरना होए, ऐसी मरनी होए कबीर बोलो तो खेती करो निबेरा, अब की बार बख्श बंदे को, अब की बार नहीं पाया भेगा आंगन की जान में रही भूगल तेरा जगत जीवो भर कभी वितरावे उखानी ज्ञानी जोगी पियारी सब मर गई भाई मार जगा मेरा
Hare